ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমি খুব সুন্দৰভাৱে আমি এডুকেশ্যন ৰিলেটেড যিবিলাক জিকে মেথমেটিক্স মেথমেটিক্স আৰু ৰিজনিঙৰ বিশেষকৈ আমি শ্বৰ্ট ভিডিঅ'বিলাক আগবঢ়াই আছোঁ। আৰু দ্বিতীয় পেপাৰ এখন আমি ডিছকাশ্যন কৰি আছিলোঁ। তো মেথমেটিক্সৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মোৰ বনাই ৰখা হৈছে, আপলোড কৰিবলৈ বাকী আছে, অতি সোনকালে আপলোড কৰি দিয়া হ'ব। গতিকে পেপাৰ ডিছকাশ্যন পেপাৰ এনালাইচিছ চলি থাকিব আপোনালোকৰ সৈতে। ইয়াৰ লগতে আমি ষ্টেটিক জিকেও এটা চিৰিজ আৰম্ভ কৰিছোঁ আৰু লগতে আমি শ্বৰ্টছৰ ভিডিঅ'সমূহতো খুব সুন্দৰকৈ দিয়ে থাকোঁ। গতিকে চিন্তা কৰিবলগীয়া নাই, আমি খুব সুন্দৰভাৱে আপোনালোকৰ সৈতে সহযোগিতা কৰি থাকিম আৰু আপোনালোকেও আমাৰ ভিডিঅ'সমূহ চাব আৰু নিশ্চিতভাৱে আপোনালোকে ভিডিঅ'সমূহৰ পৰা উপকৃত হ'ব। তো আজি আমি অকণমান এটা ইউনিক জব নটিফিকেশ্যন এটা লৈ আহিছোঁ, জব আপডেট এটা লৈ আহিছোঁ। যিটো জব আপডেট মই চালোঁ, আমাৰ অসমৰ কেণ্ডিডেটবিলাক পিছ পৰি থাকে এনেকুৱা ধৰণৰ জববিলাকৰ কাৰণে। আৰু অসমৰ যিবিলাক ইউটিউব চেনেল জব আপডেটৰ তেওঁলোকেও এইটো নটিফিকেশ্যনৰ ওপৰত ভিডিঅ' বনোৱা নাই। তো সেইকাৰণে মই ভাবিলোঁ সকলোৱে জনাটো দৰকাৰ। যিসকলৰ মন আছে এয়াৰ ইণ্ডিয়াত এজ এ এমপ্লয়ী হিচাপে কাম কৰা, তো তেওঁলোকৰ বাবে কাষ্টমাৰ এক্সিকিউটিভ পোষ্ট ওলাইছে 2024। প্ৰথমতে মই আৰম্ভণিতে এটা কথা কৈ লওঁ, ভিডিঅ'টো যদি আপোনালোকে চাবলৈ আহিছে, এইটো সম্পূৰ্ণ এটা অফিচিয়েল নটিফিকেশ্যন হয়। মই নটিফিকেশ্যনখনো দেখাই দিম আৰু আপোনালোকে নিজেও ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। গতিকে কোনো ধৰণৰ ফেক নিউজ নহয়, গতিকে অযথা কমেণ্ট কৰি নিজৰ পৰিচয় নিদিব। কাৰণ খুব সুন্দৰভাৱে আচলতে যেতিয়া এখন অফিচিয়েল নটিফিকেশ্যন ডিছকাছো কৰা হয়, তাৰ পাছতো যদি কমেণ্ট কৰে যে এইখিনি ফেক হয় বা নিগেটিভ কমেণ্টবিলাক ভাল নালাগে। তো তেনেকুৱা ধৰণৰ কমেণ্ট দি নিজৰ মানে পৰিচয়টো দাঙি নধৰিব। তো ইয়াত আপোনালোকে মন কৰক, এয়াৰ ইণ্ডিয়াৰ পৰা ওলাই আহিছে, তো কাষ্টমাৰ এক্সিকিউটিভ পোষ্ট আপোনালোকৰ ভালৰ কাৰণে আমি দিবলৈ চেষ্টা কৰোঁ। তো ডেফিনেটলি আপোনালোকে সহযোগিতা আগবঢ়ালে ডেফিনেটলি ভাল লাগিব। ফুল ডিটেইলছ আমি খুব সুন্দৰভাৱে আলোচনা কৰিম। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ এক্সাম নহয়, আপুনি ঠিকেই সুধিছে। এক্সাম নোহোৱাকৈ আপুনি ফাইনেল চিলেকশ্যন ইয়াত লাভ কৰিব। মাথো আপোনালোকে এটা ইণ্টাৰভিউত জইন কৰিব লাগিব, মৌখিক ইণ্টাৰভিউ যিটো ভাইভা বুলি কওঁ। তো দৰমহাও আকৰ্ষণীয় আছে, ইনিচিয়েল দৰমহা। অসমৰ মেল ফিমেল সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ঠিক আছে, তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি নটিফিকেশ্যনখন আলোচনা কৰোঁ। ঠিক আছে, তো মন কৰক আমি সম্পূৰ্ণ নটিফিকেশ্যনখনেই লৈ আহিছোঁ। গতিকে এই নটিফিকেশ্যনখন 29 জুন তাৰিখে ওলাইছিলে। তো ৰেফাৰেঞ্চ নাম্বাৰ সকলোখিনি আছে। AI এয়াৰপৰ্ট ছাৰ্ভিচ লিমিটেডৰ পৰা ওলাইছে, দেখিছে। তো এইখন সম্পূৰ্ণ এখন জেনুইন নটিফিকেশ্যন হয়, য'ত ৰিক্ৰুইটমেণ্ট অফ আপোনালোকে ইয়াত দেখাই দিছে, ৰিক্ৰুইটমেণ্ট অফ দ্য এক্সাৰচাইজ AI মুম্বাইত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা ইয়াত ওলাইছে। ছিনিয়ৰ এক্সিকিউটিভ ছাৰ্ভিচ এক্সিকিউটিভৰ পৰা ওলাইছে আৰু কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ পৰা ওলাইছে। ছিনিয়ৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ 343টা পোষ্ট আৰু কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ পৰা 706টা পদ ওলাইছে। অৰ্থাৎ আমি প্ৰায় 1011টা পোষ্টত আমি এপ্লাই কৰিব পাৰিম। গতিকে ছিনিয়ৰ কাষ্টমাৰ এক্সিকিউটিভৰ কাৰণে অলপ এক্সপিৰিয়েঞ্চো বিচাৰিছে। গতিকে সকলো কাৰণে এইটো পোষ্ট নহয়, 343টো আপোনালোকে মাইনাছ কৰিব পাৰে। কোনো 706 যিটো পোষ্ট আছে, তো এইটো কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই। ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকে মন কৰক, ইয়াত লিখাই আছে, তো AI এয়াৰপৰ্ট ছাৰ্ভিচ লিমিটেড আৰু ফৰ্মালি ন'ন এজ এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপৰ্ট ছাৰ্ভিচেছ লিমিটেড। তো আগতে এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপৰ্ট ছাৰ্ভিচেছ বুলি জনা গৈছিলে, কিন্তু বৰ্তমান AIASL বুলি জনা গৈছে। ঠিক আছে, তো মনত ৰাখিব। wishes to fill the existing vacancies as per the established estimated requirement of and maintain a wait list for vacancies arising in future. তো ইণ্ডিয়ান নেশ্যনেলছ মেল এণ্ড ফিমেল মানে সকলোখিনি ইয়াত এপ্লাই কৰিব পাৰিব। ইমানখিনি আৰু পঢ়ি নাথাকোঁ। ঠিক আছে, যিখিনি ইম্পৰ্টেণ্ট আমি সেইখিনি ডিছকাশ্যন কৰিম, নহ'লে ভিডিঅ'টো যিহেতু বহুত বেছি ডাঙৰ হৈ যাব, নহয় জানো। তো ইয়াত আপোনাৰ অনলাইন আবেদন হ'ব, গতিকে চিন্তা কৰিবলগীয়া নাই। কেনেধৰণে অনলাইন আবেদন কৰিব লাগে সেই সম্পৰ্কেও আমি ভিডিঅ'টো দেখাই দিম বাৰু। তো যিখিনি ইম্পৰ্টেণ্ট আমি এইটো চাওক, কোৱালিফিকেশ্যনৰ কথা ইয়াত উল্লেখ কৰিছে। তো ছিনিয়ৰ যিটো কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, মই কৈছিলোঁ ইয়াত আপোনালোকৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব, যিহেতু ছিনিয়ৰ এক্সিকিউটিভ হয়। তো গ্ৰেজুৱেটছ আণ্ডাৰ দ্য 10+2+3, অৰ্থাৎ তেওঁ গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, উইথ 5 years এক্সপিৰিয়েঞ্চটো ইয়াত মাষ্ট হয়। এনি অফ দ্য এৰিয়া কম্বিনেশ্যনছ দেয়াৰ অফ ফেয়াৰ ৰিজাৰ্ভেশ্যন। তো এইখিনি আপোনালোকে চাই ল'ব। শুড বি প্ৰফিচিয়েণ্ট ইন মানে PC মানে হৈছে পাৰ্চনেল কম্পিউটাৰ যিটো। গতিকে কম্পিউটাৰ ইউজ কৰিব আপোনালোকে জানিব লাগিব, যিহেতু এইটো সম্পূৰ্ণ কম্পিউটাৰ ৰিলেটেড জব হয়। গুড কমাণ্ড অভাৰ স্পকেন এণ্ড ৰিটেন ইংলিছ আৰু হিন্দী খালি আপোনালোকে ক'ব আৰু লিখিব জানিব লাগিব। ঠিক আছে, বিশেষকৈ ক'ব জানিব লাগিব। আৰু তেওঁলোকৰ যিটো দৰমহা 28,605 টকা। ঠিক আছে, তো জেনেৰেলৰ কাৰণে 33 বছৰ বয়স ৰিলেক্সেশ্যন, আৰু OBC আৰু SC কাৰণে 3 বছৰৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে। তো SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে গভ ৰুলৰ মতে, দেখিছে।
আৰু নেচাৰ অফ দ্য জব, এই জবটো প্ৰথমতে 3 বছৰৰ কাৰণে আপোনালোকক কণ্ট্ৰেকচুৱেল দিয়া হ'ব, কণ্ট্ৰেকচুৱেল হিচাপে আপোনালোকক এপইণ্ট কৰা হ'ব। পৰৱৰ্তী সময়ত আপোনালোকক যেতিয়া আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল পাব, তো এইবিলাক 2 বছৰ, এবছৰ বা এনেকুৱা ধৰণে আপোনালোকে বঢ়াই বঢ়াই গৈ থাকিব আৰু পাৰ্মানেণ্ট হৈ যাব। তো এনেকুৱা ধৰণৰ কোনো মই দেখা নাই যে এয়াৰ ইণ্ডিয়াত কৰিবলৈ গৈ পিনে গুচি অহা। তো 18 বছৰ, 20 বছৰ, 22 বছৰলৈকে কৰি থকা মই দেখিছোঁ, গতিকে চিন্তা কৰিবলগীয়া নাই, সম্পূৰ্ণ পাৰ্মানেণ্ট হৈ যাব। প্ৰায় মানে পাৰ্মানেণ্ট হোৱাৰ চান্সেছ 99% থাকে। তো যিটো পোষ্ট আহিলে কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, যিটো ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব, তেওঁলোকৰ কাৰণে গ্ৰেজুৱেট হয়, দেখিছেনে, মিনিমাম গ্ৰেজুৱেট কোৱালিফিকেশ্যন হ'ব লাগিব। আৰু যিটো এইবোৰ আপোনালোকৰ যিবোৰ এক্সপিৰিয়েঞ্চৰ কথা দিয়া আছে, তো এইটো প্ৰিফাৰেঞ্চ উইল বি, তেওঁলোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এজন নৰ্মেল কেণ্ডিডেটতকৈ। তো সেইটোৱে PC জানিব লাগিব, মানে কম্পিউটাৰ ইউজ কৰিব জানিব লাগিব আৰু ইংলিছ ক'ব পাৰিব লাগিব। তো বিশেষ এটা চেলাৰীৰ ইফাল সিফাল নাই ছিনিয়ৰ এক্সিকিউটিভৰ সৈতে, মাথো ছিনিয়ৰ এক্সিকিউটিভ 28,000 আৰু ইয়াত 27,000। তো বাকী 28 বছৰলৈকে জেনেৰেলে পাৰিব, 3 বছৰ এজ ৰিলেক্সেশ্যন OBC কাৰণে আছে, অৰ্থাৎ OBC 31 এজলৈকে পাৰিব, আৰু MOBC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে। ঠিক আছে, মন কৰিব। তো নেচাৰ অফ দ্য জব ফাংচন একেই হ'ব। আপোনালোকে যদি যেতিয়া আপোনালোকে কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভত পাব, তাত থকাৰ পিছত আপোনালোকে কি কৰিব, পাছত ছিনিয়ৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াত আচলতে আপোনালোকৰ কাম কি হ'ব, মেইনলি কাম হ'ব আপোনালোকে যিখিনি এয়াৰপৰ্টত যোৱা মানুহখিনি, তেওঁলোকৰ কাষ্টমাৰ ছাৰ্ভিচ কৰাৰ মেইন কাম হ'ব, তেওঁলোকৰ যিখিনি ভেৰিফিকেশ্যনছ, পাছপৰ্ট ভেৰিফিকেশ্যন, এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকৰ থাকিব। এই দেখাই আছে বৰ্ডাৰিং, ৰিজাৰ্ভেশ্যনছ, টাৰ্মিনেল ফাংচনছ, এইবিলাক কামেই আপোনালোকৰ থাকিব। গতিকে সম্পূৰ্ণ এটা ক্লাৰ্ক ৱৰ্ক হ'ব, মানে কম্পিউটাৰ বেছ এটা জব হ'ব। আপোনালোকৰ এখন ডেস্ক থাকিব, তো খুব সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব, আৰু এটা আকৰ্ষণীয় দৰমহাও আছে। ঠিক আছে, আৰু এটা ক'বলগীয়া কথা আপোনালোকে থাকিব পাৰে, ৱৰ্ক পেটাৰ্ণ উইল বি শ্বিফ্ট ইনক্লুডিং নাইট শ্বিফ্টো আপোনালোকৰ থাকিব পাৰে। 3টা শ্বিফ্টত মানে আপোনালোকৰ ডিউটিবিলাক থাকিব, ইৰেছপেক্টিভ অফ জেণ্ডাৰ, এণ্ড 1 উইকলি অফ ৰটেশ্যন বেচিছ, আৰু উইকলি এদিন বন্ধ থাকিব, যিদৰে আমাৰ গভৰ্ণমেণ্টৰ এইবিলাক কি হয়, ছানডে অফ থাকে। তো ঠিক একেধৰণে আপোনালোকৰো ৰটেশ্যন ৱাইজ উইকলি এদিন বন্ধ থাকিব, আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন বেছড অন পাৰফৰ্মেঞ্চ এণ্ড নাম্বাৰ অফ ইয়াৰ্ছ, এণ্টিল অফ ফৰ কেজুৱেল লিভ আপোনালোকে পাব, চিকেন লিভ পাব। তো এইখিনি আপোনালোকে মেডিকেল বেনিফিট পাব, বাকী কোনো ধৰণৰ দিয়ে আপোনালোকে ইয়াত নাপায়। ঠিক আছে, হাউ টু এপ্লাই বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে ইয়াত মন কৰক, 14 জুলাই আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ, এই প্ৰচিডিউৰটো বহুত বেছি ফাষ্ট হয়, আৰু সেইটো কাৰণে খুব বেছি দিনো দিয়া নাই এপ্লাই কৰিবলৈ। তো 14 জুলাই আগতে আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু এই লিংকটোত গৈ পিনি আপোনালোকে সেইখন গুগল ফৰ্ম পাব, যথেষ্ট সহজ। কিবা যদি জানিব নোৱাৰে, ফিল আপ কৰিব নোৱাৰে, তেতিয়াহ'লে আমাক কমেণ্টত জনাব, আমি এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম এপ্লাই লিংকৰ বিষয়ে। তো এই লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, তেতিয়া আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ঠিক আছে, যথেষ্ট সহজ, তো বিশেষ দেখাই দিব লাগে বুলি মই নাভাবোঁ। বাকী এইখিনি কি লাগে আপোনালোকে চাই ল'ব, এইখিনি আৰু মই আপোনালোকৰ সৈতে আলোচনা কৰিব লাগে বুলি ভবা নাই, কাৰণ সকলো পঢ়া শুনা ল'ৰা ছোৱালী আমাৰ নহয় জানো, সকলোৱে এইবিলাক জানেই। তো যদি বেছি ডিটেইলছত বিচাৰে, তেতিয়াহ'লে মই এটা ভিডিঅ'ত আপোনালোকে কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে, মাথো এটা সৰু জব ইনফৰমেশ্যনৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হৈছে, কাৰণ বহুত কেণ্ডিডেটৰ কি হয়, এনেকুৱা ধৰণৰ এয়াৰ ইণ্ডিয়াৰ জববিলাক তেওঁলোকে ভাল পায়, তো এনেকুৱা ধৰণৰ এটা জব বিচাৰে। তো তেওঁলোকৰ কাৰণে এইটো এটা ভাল জবেই বুলি ক'ব লাগিব, যাৰ হাতত একো নাই। তো ডেফিনেটলি সেয়াই আৰু। বাকী থেংক ইউ ফৰ ৱাচিং, চি ইউ ইন দ্য নেক্সট ভিডিঅ'। মাথো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আমাৰ ভিডিঅ'সমূহ চাব। আমি সদায় জিকে ভিডিঅ'সমূহ দিমেই, আৰু মেথমেটিক্সৰ আমি ভিডিঅ'সমূহ আনি থাকিম, ৰিজনিঙৰো আমি আৰম্ভ কৰিম ছিৰিজসমূহ। ঠিক আছে, তো বাকী ইমানেই। আমাৰ জ্ঞান তথ্য আপোনালোকৰ সৈতে সদায় থাকিব, মাথো জ্ঞান তথ্যক আপোনালোকে মৰম দিব। ঠিক আছে, বাকী থেংক ইউ।